নৱেম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব, গ্ৰেড 3 চাকৰি ওলাব। প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব। কাৰণ 10,000 পোৱা সকলে যেতিয়া 10,000 টকাটো স্বামীৰ ব্যৱসায়ত বা নিজৰ ব্যৱসায়ত খৰচ কৰিব, অহাবাৰ 25,000 পাব। খালি কণ্ডিশ্যন এটাই, এই 10,000 পাওঁতে 3টা বাচ্চা আছে, 25,000 পোৱাৰ আগতে 4টা বাচ্চা হ'ব নালাগে। 3টাতে থাকিব লাগে, 10ও পাব, 25ও পাব। ঠিক আছে। মই জুন মাহত মই বঙাইগাঁও আৰু অভয়াপুৰীলৈ আহিম। আই মাতৃসকলক 10,000 টকাটো দি থৈ যাম, হ'ব? কিন্তু সিদিনাখন এনেকৈ দৌৰাদৌৰিকৈ নাহোঁ। সিদিনাখন আমাক ভাত পানী খুৱাইহে পঠাব লাগিব আপোনালোকে, হ'ব? সিদিনাখন আৰামত আহিম, ধুনীয়াকৈ ভাত পানী খাই ৰাইজক আঁচনিখন বুজাই যাম, যাতে অহাবাৰ আমি আৰু 25,000 পাব পাৰোঁ। তাৰ পিছৰবাৰ যাতে আমি 50,000 আৰু পাব পাৰোঁ। মই যেতিয়া কৈছোঁ, বিশ্বাস কৰিছেনে নাই? মোৰ ওপৰত বিশ্বাস আছেনে নাই? বাছ বিশ্বাস ৰাখক। 10 গৈ 25 হ'ব, 25 গৈ 50 হ'ব, 100%। ঠিক আছে। শ্ৰদ্ধাৰ ৰাইজ, 1 অক্টোবৰৰ পৰা আশা কৰ্মীৰ দৰমহা বাঢ়িব, অংগনবাড়ীৰ দৰমহা বাঢ়িব, ৰান্ধনীৰ দৰমহা বাঢ়িব, জীৱিকা সখী বাইদেউসকলকো এটা ভাল পুৰস্কাৰ দিম। আৰু স্কুল কলেজৰ প্ৰাদেশিকৰণৰ কামো আমি হাতত ল'ম। তাৰ মানে কংগ্ৰেছৰ দিনত আঁচনি কি আছিলে? লুঙি, ধুতি, সূতা, মুচুৰি আৰু কম্বল। বাছ। কেনেকৈ মিটিঙত মাতে? মহিলাসকলক ক'ব, কংগ্ৰেছৰ মিটিং আছে আহিবি। বোলে বাবা গ'লে কি পাম? বোলে সূতা দিম। তো মহিলাসকল মিটিঙত আহিলে, ভাষণ তাষণ হ'ল, ট্ৰাকৰ ওপৰত 200 বান্ডিল সূতা থাকে, মহিলা থাকে 5,000। ট্ৰাকৰ পৰা সূতাবোৰ মাৰি দিয়ে, এটা বান্ডিলৰ ওপৰতে 20 গৰাকী 30 গৰাকী মহিলাই জঁপিয়াই পৰিব লাগে। সূতাখিনিও ভাল কৰি নিদিছিলে। 5টা আঁচনি আছিলে, লুঙি, ধুতি, আঁঠুৱা, মুচুৰি, কম্বল, বাছ। আৰু একো আঁচনিও নাছিলে। কিন্তু এই আঁচনি কেইটাও তেওঁলোকে ৰাইজৰ মাজত দিব পৰা নাছিল। 2021 চনত আমি চৰকাৰ আহিলে অসমত অৰুণোদয় আঁচনি আৰম্ভ হ'ল। 22,000 মহিলাই বঙাইগাঁও, অভয়াপুৰী, দক্ষিণ উত্তৰত অৰুণোদয় পালে। এইবাৰ আমি অৰুণোদয় 40,000লৈকে বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আপোনালোকক ফৰ্ম দিয়া হৈছে আৰু যাৰ যাৰ ঘৰত ফৰ্ম পাইছে, ফিল আপ কৰিছে, তেওঁলোকে অৰুণোদয় পাব। ফণিদাই মোক কৈছে, অলপ আগতে হিমানীক পাইছিলোঁ, তেখেতেও কৈছিলে, উজ্জ্বল দায়ো কৈছে যে বঙাইগাঁও, অভয়াপুৰ, সৃজনগামত দুখীয়া মানুহ বেছি আছে, আৰু অলপ অৰুণোদয় লাগে যাতে সকলো দুখীয়া মানুহে অৰুণোদয় পাব পাৰে। মই আজিৰ সভাতে সৃজনগামৰ কাৰণে 4,000, অভয়াপুৰীৰ কাৰণে 4,000 আৰু বঙাইগাঁৱৰ কাৰণে নতুনকৈ 4,000 অৰুণোদয় আঁচনি দিয়াৰ কথা ঘোষণা কৰিলোঁ। অৰুণোদয় ভালনে লুঙি ভাল? একদম মনৰ পৰা ক'ব, অৰুণোদয় ভালনে লুঙি ভাল? অৰুণোদয় ভালনে ধুতি ভাল? অৰুণোদয় ভালনে সূতা ভাল? অৰুণোদয় ভালনে মুচুৰি ভাল? অৰুণোদয় ভালনে কম্বল ভাল? শ্ৰদ্ধা ৰাইজ, মোক মিটিঙত আহি নোপোৱাবিলাকে কয় আমি অৰুণোদয় পোৱা নাই। কিয় কয়? তাৰমানে অৰুণোদয়টো ভাল বস্তু। লুঙি হ'লেতো নক'ব, কোনেওতো কোৱা নাই যে লুঙি পোৱা নাই বুলি। চবেই কি কয় যে অৰুণোদয় পোৱা নাই। তাৰমানে পোৱাবিলাকেও জানে যে অৰুণোদয় এটা ভাল আঁচনি, আৰু নোপোৱাবিলাকেও জানে অৰুণোদয় এটা ভাল আঁচনি। সেইকাৰণে কংগ্ৰেছে মাজে মাজে মোক বিধানসভাত কয়
যে অৰুণোদয় আঁচনি বন্ধ কৰি দিব লাগে, তেতিয়া মই কওঁ অৰুণোদয় বন্ধ কৰি কি লুঙি খুলিব লাগে নেকি? লুঙি লাগে নে অৰুণোদয় লাগে? এই বাইদেৱে কৈ আছে অৰুণোদয় পোৱা নাই। অৰুণোদয় লাগে নে লুঙি লাগে? এইটোৱে মেইন কথা। যাক অৰুণোদয় পোৱা নাই তাক অৰুণোদয় লাগে, লুঙি কিন্তু কাকো নালাগে। লুঙি মানে কংগ্ৰেছ, অৰুণোদয় মানে বিজেপি। তাৰমানে আপোনালোকৰ কংগ্ৰেছক লাগে নে বিজেপিক লাগে? কংগ্ৰেছক লাগে নে বিজেপিক লাগে? সেইকাৰণে আজি অসমৰ ৰাইজে নিজে সিদ্ধান্ত লৈছে যে লুঙি পাৰ্টি দৰকাৰ নাই, ধুতি পাৰ্টি দৰকাৰ নাই, বিজেপিৰ চৰকাৰ লাগে, এজিপিৰ চৰকাৰ লাগে, যাতে আমি অসমখনক আগুৱাই লৈ যাব পাৰোঁ। কংগ্ৰেছৰ 2-4টা মানুহ এতিয়াও বুজি নাপায়, লুঙি ধুতিৰ লগতে লাগি আছে। মই তেওঁলোকক কৈছোঁ যে হাতৰ ছবি বাদ দিয়ক, লুঙিৰ ছবিত ইলেকশ্যন উঠক। বেয়া কৈছোঁ নেকি? শ্ৰদ্ধা ৰাইজ, 4,000 যেতিয়া অৰুণোদয় আৰু আহি যাব, মোটামুটি সকলো দুখীয়া মানুহে পাই যাব। এটা সমষ্টিত 45,000 অৰুণোদয়, তাৰমানে পাৰ ঘৰতে পাই যাব। যিসকলে পঞ্চায়তত বিজেপি এজিপিৰ পৰা ইলেকশ্যন উঠিছে, যি দুখীয়া মানুহে অৰুণোদয় পোৱা নাই, তেওঁলোকৰ হাতত নামবোৰ দি দিব। মই তেওঁলোকৰ পৰা নামবোৰ লৈ ল'ম আৰু প্ৰত্যেকগৰাকী দুখীয়া মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। হ'ব? শ্ৰদ্ধা ৰাইজ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোভিডৰ সময়ত আমাক বিনামূলীয়াকৈ চাউল দিলে। মোদী ডাঙৰীয়াই আমাক আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড দিলে। 5 লাখ টকালৈকে আমি বিনামূলীয়া ট্ৰিটমেণ্ট ল'ব পাৰোঁ। হস্পিটালত কিডনি ডায়ালিচিছ ফ্ৰী হ'ল আৰু আমাৰ কলেজত এডমিশ্যনো ফ্ৰী হ'ল। কিন্তু কলেজত এডমিশ্যন ল'বৰ কাৰণে গাঁওবুঢ়াৰ কাগজ লাগে, মৌজাদাৰৰ কাগজ লাগে, পঞ্চায়তৰ কাগজ লাগে, তাতে অলপ টকা খৰচ হয়। এইবাৰ হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিলে, মেট্ৰিকৰ ৰিজাল্ট দিলে, আমি সিদ্ধান্ত লৈছোঁ যে এইবাৰ কলেজত নামভৰ্তিৰ কাৰণে ইনকাম চাৰ্টিফিকেট নালাগে, ৰেচন কাৰ্ড দেখুৱালেই আপোনালোকক বিনামূলীয়াকৈ এডমিশ্যন দিব। শ্ৰদ্ধাৰ ৰাইজ, মানুহৰ যিমান সমস্যা, সেই সমস্যাবিলাক সমাধান কৰিবৰ বাবে আমি চেষ্টা কৰোঁ। বঙাইগাঁও